মৰমৰ কুংকি মই মেডিউসা মই মাজে সময়ে সোশ্যাল মিডিয়াত স্যাটায়াৰ মানে ব্যংগৰ মাধ্যমেৰে পলিটিক্যাল কমেণ্টেৰী কৰোঁ সেইবাবে ৰাজনীতিৰ ষ্টেজত ক'ত কি নতুন চলিছে চোৱাটো মোৰ কাৰণে এজ ইউ কুড সে ইজ এন অকুপেশ্যনেল হ্যাজাৰ্ড এণ্ড আই মাষ্ট সে বৰ্তমান অসমৰ ৰাজনীতিৰ ইউ আৰ এ ব্ৰেথ অফ ফ্ৰেছ এয়াৰ তুমি বয়সত সৰু বা ৰাজনীতিক এক্সপিৰিয়েঞ্চ তোমাৰ নাই বুলি কৈ মই তোমাক ইনফেণ্টেলাইজ নকৰোঁ You are a grown woman and I am 100% sure যে ৰাজনীতিত নামা তোমাৰ নিৰ্ণয়টো তুমি নিজৰ জ্ঞান বিবেক আৰু দেশৰ কাৰণে কিবা কৰিব খোজা এক প্ৰবল ইচ্ছাৰে লৈছা I am 100% sure তোমাৰ কেম্পেইন দেখি মোৰ মনত এজ এ মিলেনিয়েল এজ এ woman and এজ এন অসমীয়া এটা আশা জাগিছে যেন অসমৰ ভদ্ৰতা সৌম্যতা আৰু সভ্যতাৰ ৰাজনীতিৰ এয়াই চাগে শেষ নহয় যেন জুবিন দাই কোৱা পাপৰৰ নিচিনা দেখিবলৈ খাদ্য আচলতে শব্দ মন্ত্ৰী এমএলএবোৰৰ মাজত কোনোবা বেলেগ এগৰাকী আহিছে তুমি বিজেপিৰ ট্ৰোল আৰ্মি আৰু সেই আৰ্মিৰ চিফ ট্ৰোল অফিচাৰলৈও অলপো ভয় খোৱা নাই ইনফেক্ট মোৰ ধাৰণা হৈছে যে ভয় অলপ তেওঁলোকৰহে লাগিছে নেকি কথা কোৱা মাইকী মানুহ হ'লে সমাজে এনেও ভয় খায় তাতে তুমি অসমীয়া আৰু ইংৰাজী দুইটাই ভালকে ক'ব জানা Imagine they wanted you to be ashamed of your education, embarrassed by your heritage. There cannot be a bigger example of their stupidity. That is the level of discourse of Assamese politics. তেনেকুৱা পলিটিক্সত ভৰি দিছা মোৰ নিচিনা মিলেনিয়েলে ইচ্ছা কৰিও কৰিব নোৱাৰা এটা কাম কৰিছা কলিজা মানিছোঁ মই দিবলৈ তোমালৈ কোনো এডভাইচ নাই দিয়াৰ অথৰিটিও নাই I just have a request. অসমৰ লাখ লাখ ছোৱালী আৰু মহিলাসমূহে বৰ্তমান তোমালৈ চাই আছে সকলোকে দেখাই দিয়া যে সমাজৰ অভদ্ৰ লেতেৰা গুণ্ডা এলিমেণ্টক সাহস সত্য আৰু শক্তিৰে কেনেকৈ ডিল কৰিব লাগে আগবাঢ়ি যোৱা লগ পাম